আজি বনাম মই সাগুদানাৰ পায়স। প্ৰথমতে ননষ্টিক পেন এখন লৈ তাতে মই অলপমান ঘিউ দি লৈছোঁ। এতিয়া কুটি থোৱা এলমণ্ডছখিনি আৰু কিচমিচখিনি মই ভালদৰে অকণমান ভাজি ল'ম। তাৰপিছত মই ইয়াতে দি দিছোঁ সাগুখিনি। সাগুখিনি অৱশ্যে মই ভালদৰে ধুই 2 ঘণ্টামান পানীৰে তিয়াই থৈছিলোঁ। এতিয়া এইখিনি 2 মিনিট সময় ভজাৰ পিছত মই ইয়াতে গাখীৰ দি দিম। আপোনালোকে যিমান পৰিমাণে গাখীৰ দিব সিমানে ভাল। এইখিনি ভালদৰে উতল অহাৰ পিছত ইয়াতে মই কনডেন্স মিল্ক অকণমান দি দিছোঁ। যদি আপোনালোকে নাখায় তেতিয়াহ'লে এইটো পাৰ্ট স্কিপ কৰিব পাৰে। এতিয়া এইখিনি ভালদৰে পাক অহাৰ পিছত মই কাটি থোৱা ড্ৰাই ফ্ৰুটছখিনি ইয়াৰ ওপৰত দি দিম। তাৰপিছত মই ইয়াতে দিম পৰিমাণ অনুযায়ী চেনি। যদি আপোনালোকে চেনি কমকৈ খায় কমকৈ দিব পাৰে। এতিয়া এইখিনি অকণমান ঠাণ্ডা হোৱাৰ পিছত মই বাতি এটা তেনেকৈ উলিয়াই দিছোঁ আৰু ওপৰত অকণমান কাটি থোৱা এলমণ্ডছ দি দিছোঁ। যদি আপোনালোকে বাকী বেলেগ ড্ৰাই ফ্ৰুটছ খাই দিব পাৰে, মই ভাল নাপাওঁ সেই গতিকে মই দিয়া নাই। আৰু আমাৰ সাগুৰ পায়স ৰেডি। আপোনালোকে সাগু কেনেদৰে খাই কমেণ্ট বক্সত জনাব নাপাহৰিব।